মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ ইকৰাতলিৰ দিৰৈমুখ কৈৱৰ্ত গাঁৱত। আৰু এই গাঁৱৰ ৰাইজ আজি অত বছৰে এশ এবৰি সমস্যাত জৰ্জৰিত হৈ আছে, যাৰ বাবে আজি তেওঁলোকে ৰাজপথলৈ ওলাই ক্ষোভ প্ৰকাশ কৰিবলৈ বাধ্য হৈছে। মই প্ৰথমে দেখুৱাইছো এটা দৃশ্য। এই যিটো মূল পথ, এইটো পথত বাৰিষা হলে একাঠু পৰ্যন্ত বোকা হয়, আৰু বাৰিষা হলেই ইয়াৰ দিৰৈ আৰু দিচাং নদীৰ বাহনী পানী এই মথাউৰিৰ ওপৰে বাগৰি যায়। এটা সময়ত ওখ আছিলে ইয়াতকৈ, কিন্তু বৰ্তমান তাকো খান্দি চাপৰ কৰি দিলে, যাৰ বাবে তেওঁলোক এইবাৰ অধিক শংকিত হৈ পৰিছে। কেৱল ইমানেই নহয়, এই যিসকল ৰাইজ দেখিছে আজি ওলাই আহিছে, তেওঁলোক এশ এবৰিত সমস্যাত জৰ্জৰিত হৈ আছে। ইয়াত বিশুদ্ধ খোৱা পানীৰ অভাৱ, ইয়াত কোনো এটা স্বাস্থ্য কেন্দ্ৰ নাই, যাতায়াতৰ কোনো সুচল ব্যৱস্থা নাই। এই এশ এবৰি সমস্যাত জৰ্জৰিত হৈ আছে, আৰু এই সমস্যাৰ পৰা তেওঁলোকে মুক্ত হোৱাটো বিচাৰিছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো। প্ৰধান সমস্যা কি আপোনালোকৰ? হয়, আমাৰ ইয়াতে প্ৰধান সমস্যা দুটাই। প্ৰথম সমস্যা হ'ল আপোনাৰ যাতায়াত নাই, আমাৰ যাতায়াত কোনো ব্যৱস্থা নাই। কোনো এখন এম্বুলেঞ্চ বা কিবা এনেকুৱা একো সমস্যা, মানে বহুত সমস্যা ক'লে অন্ত নপৰিব। তাৰপিছতে আমাৰ দ্বিতীয় সমস্যা হ'ল আমাৰ বানপানী। এতিয়া বানপানীৰ সময়ত আমাৰ এই মথাউৰিটোৱে আমি অহা যোৱা কৰি যিডোখৰ জেগা ওখ আছিলে, ঠিকাদাৰে ইলেকশ্যনৰ আগে আগে কাম লগালে যে আমাক জনালে যে এইটো জিঅ' বেগ বহুৱা হ'ব, জিঅ' বেগ বহুৱাই পেলাই তাৰপিছত এইটো ৰাস্তাটো ওখ কৰি দিয়া হ'ব। তো এই ওখ ৰাস্তাটো তেওঁলোকে কি কৰিলে, ডাম্পাৰ চলাবৰ কাৰণে JCB দি কাটি পেলালে। কাটি পেলাই আগতে এইটো মথাউৰি ওখ থাকোঁতে পানী বাগৰিছিলে, এতিয়াতো আৰু বাগৰিব, মানে একদম 3 ফুট 4 ফুট মান ডাম্পাৰ চলাই দ কৰি কেৱল মাত্ৰ টিউবকেইটা ঢাকি পেলাই তেওঁলোক অন্তৰ্ধান হৈ গ'ল ইয়াৰ পৰা। মানে আধাতে কাম সামৰিলে? আধাতে কামৰিলে, মানে ইলেকশ্যনৰ আগতে 2-3 দিন মান কাম কৰিলে, তাৰপিছত আৰু নকৰিলে। তাৰপিছত ঠিকাদাৰক ফোন কৰোঁ, বিভাগীয় কৰ্তৃপক্ষক ফোন কৰোঁ, তেওঁলোকে কোনো ৰেছপন্স নিদিয়ে। এতিয়া কি হ'ব পাৰে? এতিয়া বাৰিষা অহালৈ ইয়াৰ ওপৰত পানীটো বাগৰিব। দিৰৈ নদীৰ প্ৰকোপটো বহুত বেছি, আৰু সেইটো সুতটো বেছি, আৰু তেতিয়া পানীটো বাগৰাৰ লগে গাঁওখনৰ আগতে আমাৰ অৱস্থা নাই। এতিয়াতো আমি গাঁৱত থাকিবলৈ শংকা হৈছে, মানে আগন্তুক মানে বানপানীৰ সময়ত কি অৱস্থা হয় আমাৰ কোনো নিশ্চয়তা নাই। মানে বৰষুণ দিলে কেনেকুৱা পৰিস্থিতি? বৰষুণ দিলেতো আপুনি খোজকাঢ়ি যাবলৈ অসুবিধা হয়। এইটো আমাৰ তথ্য সহকাৰে আপোনাক দিব পাৰোঁ, আমাৰ ওচৰত ফুটেজো আছে, তেনেকৈ আমি ৰাখিছোঁ। ধৰক মই মহিলাসকলো আছে, আপোনাৰ ওচৰলৈ আহিছো। ওলাত কেঁচুৱা লৈ আপুনি আজি এই ৰাজপথলৈ ওলাইছে। বৰ্তমান আৰু কি সমস্যাত আমাৰ ইয়াত যোনখন বিদ্যালয় আছে, বিদ্যালয়খনৰ অৱস্থা বহুত শোচনীয়। কাৰণ সাধাৰণ ল'ৰা ছোৱালী বিলাকে ইয়াত পঢ়িবৰ কাৰণে যিখিনি সুবিধা পাব লাগে, সেই সুবিধাখিনিও নাই। আৰু খোৱা পানীৰ সমস্যা আছে। বিশুদ্ধ খোৱা পানীৰ কাৰণে আমাৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া হয়। যেতিয়া বাৰিষা হয়, তেতিয়া ৰাইজে হয়তো বৰষুণলৈ পানীলে অপেক্ষা কৰিবলগীয়া হয়। এতিয়া নদী পানী সকলোৱে ভক্ষণ কৰি আছে। ইয়াত আপোনাৰ জল জীৱন মিছন আঁচনি এইবিলাক নাই নেকি? অসম চৰকাৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই। অৰুণোদয় আঁচনি সৰ্বোচ্চ নহয়, আৰু বৰ্তমান অন্ন সুৰক্ষা আঁচনিৰ জৰিয়তে সকলো ৰাইজে উপকৃত হৈছে, সেইটো সঁচা। কিন্তু যে অৰুণোদয় আঁচনিয়ে পানী কিনিবতো নোৱাৰি। হয়, মই আৰু এগৰাকী আছো। বাইদেউ, আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাত ইয়াত সন্মুখীন হৈ আহিছে ক'ব নাই? আৰু মই আৰু আপোনালোকৰ ওচৰলৈ আহিছো। সহজ সৰল গাঁৱৰ লোক এইসকল, তেওঁলোকে বুজাই ক'ব হয়তো নোৱাৰিব। আৰু ৰাস্তা পদূলি কেনেকুৱা? আমাৰ গৰাখহনীয়া সমস্যাটো আছে, তাৰপৰা আপোনাৰ যাতায়াতটো ক'লেই, আকৌ পানী সমস্যা, আকৌ বাঘৰ সমস্যা, আৰু এজাক বৰষুণ দিলে আমাৰ ৰাস্তাই মানুহ যাব নোৱাৰে, এম্বুলেঞ্চখন আহিব নোৱাৰে। মানুহ বেমাৰ হ'লে ঘৰতে থাকে, নাও লৈ পিনি আমি লৈ যাবলগীয়া হয়। এনেকুৱা পৰিস্থিতি। কোনো আজিলৈকে আমাক মানে কৰ্তৃপক্ষ নাহে। ভোটৰ সময়ত আহে, কৈ থৈ যায়, ভোটত জিকাৰ পিছত কোনো এজন নাহে। বিধায়ক আমাৰ ইয়ালৈ আহি পোৱাই নাই। হয়, এতিয়া কি আশা কৰিব? এতিয়া বৰ্তমান সময়ত আমাৰ বিধায়ক মহোদয়ে এতিয়া নতুনকৈ মন্ত্ৰিত্ব দায়িত্ব পাইছে। তেওঁ যাতে আমাৰ অঞ্চলটোক অন্ততঃ মাহিয়াই দৃষ্টিয়ে নাচায়, অকমান ভাল দৃষ্টিৰে যেন চকু দিয়ে। আশাবাদী? হয়, আমি সকলো আশাবাদী তেওঁৰ কাৰণে। হয়, তেওঁলোক আশাবাদী। মই তথাপিতো ইয়াৰ মাজতে আৰু এটা জানিব বিচাৰিছো। ইয়াত যদিহে ইয়াত বৰষুণৰ সময়ত কোনো ৰোগী কোনো থাকে বা কোনো লোক অসুস্থ হৈ পৰে, তেতিয়া কেনেকুৱা ধৰণে নিবলগীয়া হয়? চিকিৎসাৰ ব্যৱস্থা ইয়াত কি আছে? তেতিয়াতো প্ৰায় নিয়াটো, ধৰক আমাৰ বেমাৰ এটা হ'লে পটককৈ লৈ যাব লাগে, কিন্তু আমি 2 দিন বাট চাবলগীয়া হয় যাতায়াত। আৰু বিশেষকৈ আমি ৰোগী এজন নিয়াৰ এটাই অপশ্যন আছে, নাৱত তুলি নাৱৰ পৰা আমাৰ দিচাং দলঙলৈকে লৈ যাব লাগে। ৰাস্তাইদি কিয় নিব নোৱাৰে? এইটো ৰাস্তাটো বেয়া হৈ যায়, বৰষুণ হৈ যায়, খোজকাঢ়িয়ে আহিব নোৱাৰে আপুনি।
আৰু কেনেকৈ নিব, সেইকাৰণে নিব নোৱাৰো। এতিয়া কথা হৈছে কি, আমি আৰু এটা ভাবিছো, আমাৰ গাঁওখন অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ হোৱাৰ কাৰণে এনেকুৱা মানে মাহীয়া দৃষ্টিয়ে চোৱা হৈছে নেকি? এতিয়া চৰকাৰ প্ৰশাসনৰ প্ৰতি কি দাবী জনাব? নাই, বৰ্তমান আমাৰ এতিয়া বিধায়ক মহোদয় মন্ত্ৰীটো পাইছে, আমি খুব ভাল পাইছো, শুভেচ্ছা জনালো আপোনালোকৰ চেনেলৰ জৰিয়তে। আৰু আমি আশাবাদী তেওঁ যাতে আমাৰ এই অঞ্চললৈ অকণমান চাই, মানে এই অঞ্চলটো। হয়, এইসকল ৰাইজ মই দেখুৱাইছো যে তেওঁলোকে বছৰ বছৰ ধৰি আজি আচলতে দেশ স্বাধীন হোৱাৰ পৰা পিছৰ পৰা ইয়াত কোনো ধৰণৰ উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই, যাৰ বাবে তেওঁলোকে অনেক সমস্যাত জৰ্জৰিত হৈ আহিছে। প্ৰধান সমস্যাটো হৈছে তেওঁলোকৰ যাতায়াত ব্যৱস্থা সেই পুৰণিকলীয়া আচলতে পুৰণাৰ যি মথাউৰি, পুৰণাৰ যি কেঁচা পথ, সেয়াই আচলতে ব্যৱহাৰ কৰিবলগীয়া হয়। যাতায়াত সুচল একেবাৰে নহয়। ইয়াৰ উপৰি জল জীৱন মিছন আঁচনিৰ দৰে কোনো ধৰণৰ আচলতে পানী যোগান আঁচনিয়ে ইয়াত স্পৰ্শ কৰা নাই, ঢুকি পোৱা নাই, যাৰ বাবে আইৰণযুক্ত টিউবৱেল থকা টিউবৱেলৰ পৰা পানী তেওঁ খাবলগীয়া হয়, নহয় তেওঁলোকে নদীৰ পানী খাবলগীয়া হয়। ইয়াৰ উপৰিও ইয়াত যি স্কুলৰ আন্তঃগাঁথনি একেবাৰে বেয়া, কোনো এটা সৰু স্বাস্থ্য কেন্দ্ৰ এটাও নাই। গতিকে এনেধৰণৰ এবুৰি সমস্যাত জৰ্জৰিত হৈ আছে এই শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ ইয়াত দিৰৈমুখ কৈৱৰ্ত গাঁৱৰ ৰাইজ। অনাগত সময়ত লক্ষণীয় হ'ব এইসকল সৰ্বসাধাৰণ ৰাইজৰ সমস্যা সমাধান কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।